আজিৰ পৰা আৰম্ভ হৈছে লিডু কেন্দ্ৰীয় নামঘৰৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু চতুৰ্থ বাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু চতুৰ্থ বাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কাৰ্যসূচী পোৱা প্ৰাতঃপ্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলনেৰে পাতনি মেলা হয়। ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলে লিডু কেন্দ্ৰীয় নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে। স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক চেতিয়া আৰু কাৰ্যকৰী সভাপতি উৎপল কোঁৱৰে। নাম প্ৰসংগৰ পাছতে বিশ্ব শান্তিৰ বাবে আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰে। উদ্বোধন কৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙীয়াই। অনিল চুতীয়া আৰু অশোক বৰদলৈ মুখ্য পাঠেকী ৰূপে অংশ ল'ব লগা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত শিৱসাগৰৰ পৰা আমন্ত্ৰিত ক্ষীৰোদ গগৈ, খগেন গোহাঁই আৰু নন্দলাচিতে ব্যাখ্যা কৰোতা ৰূপে ভাগ লৈছে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অন্যান্য ধৰ্মীয় কাৰ্যসূচীৰ লগতে 11 জুনত স্থানীয় শিল্পীৰ দ্বাৰা গুৰু সন্ধ্যা নামৰ নাট ভাওনাৰ পৰিৱেশন কৰা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। লিডু কেন্দ্ৰীয় নামঘৰৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগঠিত ৰাখি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছে। আজিৰে পৰা শুভাৰম্ভ হৈছে পতাকা উত্তোলনকে আৰম্ভ কৰি আৰু ইতিমধ্যে আমাৰ ভাগৱত ব্যাখ্যা চলি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হৈছে এই কেন্দ্ৰীয় নামঘৰলৈ আৰু সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। 9-10-11 আৰু অন্তিম দিনা গুৰু সন্ধ্যা নামৰ নাট ভাওনাখন এই কেন্দ্ৰীয় নামঘৰতে মঞ্চস্থ কৰা হ'ব আৰু আমাৰ লিডুৰ মাৰ্ঘেৰিটা স্থানীয় যুৱকসকলৰ প্ৰতিভাৱান যুৱকসকলৰ দ্বাৰা এই নাটখন অনুষ্ঠিত হ'ব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।